মা, অ' মা, স্কুল বন্ধ হোৱা দেখোন আজি এই ৫-৬ দিন মানেই হৈ গ'ল। তুমি ক'তা মামাৰ ঘৰলৈ যোৱা দেখোন নামেই লোৱা নাই। মোৰ পৰীক্ষাৰ সময়ত কৈছিলা নহয় এইবাৰ জুলাই মাহত মামাৰ ঘৰলৈ যাম দে, তই ভালকৈ ভালকৈ পৰীক্ষাটো দে। এতিয়া তুমি যে একো উলিওৱাই নাই মামাৰ ঘৰলৈ যোৱাৰ কথা, আৰু মামালে যে মই তোমাক ফোন কৰিব কৈছিলো, কৰিলানে? হা নে নকৰিলা? মোক কিন্তু মামাৰ ঘৰলৈ থৈ আহিবগৈ লাগিব। মই নাজানো, মই গম নাপাওঁ। মোৰ লগৰ সকলোখিনি মোমায়েকৰ ঘৰলৈ গৈছে, জেঠাইকৰ ঘৰলৈ গৈছে, মাহীয়েকৰ ঘৰলৈ গৈছে। মোক হ'লে তোমালোকে নিব নোৱাৰা। হা তোমালোকে সদায় সদায় মিছাকে কৈ মোক ঠগি থাকা। সদায় মিছা কথা কোৱা তোমালোকে। তোমালোকক মই সেইকাৰণে ভাল পাবলৈ এৰি দিছো। মাজনী, তই যে এনেকুৱা কথা কবি বুলি ভবা নাছিলো। আমি তোক সৰুৰ পৰা এইবোৰে শিক্ষা দিছো নেকি? হা তই ডাঙৰক কেনেকৈ ক'ব লাগে, মা দেউতাক কেনেকৈ ক'ব লাগে, তই পাহৰি গলি নেকি? বৰ ভাল পোৱা নাই আকৌ, তেনেকৈ কথা নকবি। মই যাম বুলি কৈছো নে নাই? দেখিছই হা, তোৰ দেখোন দেউতাৰে সেই মদ সোপা খাই টেটু গুৰিলৈকে মদ খাব। দিনত সেই হাজিৰা কৰিব, ৰাতি মদগাল খাই বিচনাত পৰি থাকিব। হা পইচা এটকাও নোপোৱা হলো। দেখিছই দেখোন ঘৰখন কেনেকৈ চলাই আছো। তথাপিতো তই কথা শুনাবলৈ কিয় এৰা নাই? ইমান সৰুতে মাৰ দেউতাক এনেকৈ যদি কথা শুনা, ডাঙৰ হৈ আৰু কি কৰিবি বুজা গৈছে। আৰু শুন, এনেকুৱা কথা নকবি কিন্তু, কৈ দিছো হলে। আমাক ভাল নেপাওঁ, তই কথা কবলৈ আহিছ। হা মোমায়েৰলে মই ৩-৪ দিন ফোন লগালো, সেই মামীয়েৰে ফোনটো ধৰে। হা মই কি কৰিম? মামীয়েৰে এতিয়া তোৰ মোমায়েৰক কৈছেই নে নকৈছেই নে মই কি জানো? হা কথা অকণমান ভালকে কবি। খং উঠি আছে ছোৱালী, তোকে জাৰি দিম, কৈ দিছো হলে। মা, কিয়নো ইমান খং কৰিছা? তুমি প্ৰতিটো কথাতে অকল খঙেই কৰি থাকিবলৈ লৈছা। মইনো কি জানো? মই তোমাক কথাটোহে কৈছো। মোৰ লগৰ সকলোখিনি যোৱা দেখি মোৰো যাবলৈ মন গৈছে। মোৰ ক'তো যাবলৈ নাপাওঁৱেই, ক'তো ফুৰিবলৈ নাপাওঁ। স্কুল খোলা থাকিলে ক'তো যাবও নাপাওঁ। এতিয়া স্কুল বন্ধ পাবেহে মই মামাৰ ঘৰলৈ যাম বুলি কৈছো। সেইটোতে তুমি ইমান খং কৰিব লাগে? হ'ব দিয়া, নাযাওঁ। তোমাৰ ভাইৰৰ ঘৰলৈ নগৈহে পাৰিছো। ঐ, তই কাক কথা কৈছ? হা নেলাগে যে মোৰ ঘৰলৈ যাবলৈ। তোৰ ভাইৰৰ ঘৰলৈ নগৈহে পাইছে, নেলাগে। তোকনো কোনে শৰাইখন দি পেলাই যা কৰি আছে? হা নগলে ভালেই পাওঁ, মোৰ পইচা কেইটা ৰাহি হ'ব। হা বাপেৰে সেই দিনটো হাজিৰা কৰি সেই ৰাতি সেই পইচা কেইটাই টেটু গুৰিলৈকে মদ সোপা খাই আহি পেলাই বিচনাত ধবাং দি পৰি থাকিব। হা ঘৰত কি আছে কি নাই মইহে জানো। এতিয়া চাচোন, মই লোকৰ ঘৰে ঘৰে কাম কৰি পেলাই ঘৰখন চলাই আছো, তোৰ পঢ়াৰ খৰচ উলিয়াই আছো। হা দেউতাইতো তোৰ গমেই নাপায় সেইবিলাক কথা। আলহী এযোৰ আহিলে ক'ৰ পৰা কেনেকৈ যোৱা টাপলি মাৰি মেলি খুৱাই বুৱাই পঠিয়াও মইহে জানো। তহঁতে কি জানিবি? তইতো একোৱেই নাজান। তই এতিয়া সৰু হৈ আছ, কি বুজিবি? মোৰ মনৰ দুখবোৰ তোৰ আগতে কৈছো। তোৰ মাৰৰ দুখ কোনেও নুবুজে। হা তোৰ সেই বাপেৰে অকল মদগাল খাবলৈ পালেই হৈ গ'ল আৰু তেওঁ ঘৰখনত একো আছে নাই একোৱেই গম নাপায়। এনেকুৱা মানুহলৈ বিয়া হোৱাতকে সেই ঘৰৰ সেই পিয়ালি চুকত সেই কাউৰী ৰখি পেলাই, এই বান্দৰ চান্দৰ ৰখি পেলাই এই ভাতকেইটা খোৱা হ'লেই ভাল আছিলে। দেউতাৰলে বিয়া হৈ মই ভুলেই কৰিলো নেকি? আগতে মানুহটো এনেকুৱা নাছিলে। এতিয়া অলপ দিনৰ পৰা অকল খালি মদেই ধ্বংস কৰি পেলাব। কি ক'ম মই কচোন? হা মই তোৰ সেই মোমায়েৰৰ ঘৰলৈ যাবলৈ পইচা কেইটকামানতো হাতত লাগিব নহয়। মই ক'ৰ পৰা পাম? হা ক'ৰ পৰা পাম? কথা নকবি ছোৱালী, যা এইখিনি ভালে ভালে যা। হ'ব, তুমিতো খালি অকল পইচা নাই খালি। মই লগৰ ল'ৰা ছোৱালী আগত এতিয়া লাজ পাম সেইবোৰ জানানে নাই? মই সেইদিনাখনি স্কুল বন্ধৰ দিনা, যিদিনা বন্ধ দিব সেইদিনা গৈছিলো নহয়। তেতিয়াতো মোক সুধিছে ক'ত যাবি, মই তেতিয়া ডাইৰেক্ট কৈছো মই মামা ঘৰলৈ যাম। এতিয়া সিহঁতে মোক স্কুল খোলাৰ লগে লগেতো সুধিব ক'ত গ'লি। চবেইতো মোক গাঁৱত থকাই দেখিব। তোমালোকেতো মোক ক'লৈকো নিবই নোৱাৰা। নেলাগে, সেই পইচাবোৰ সাঁচিয়েই থোৱা তোমালোকে। কথা ক'বলৈ আহিছে। আই ঐ, কথা কৈছে শুন, একেবাৰে বুঢ়া মানুহে কথা কোৱা দি কৈছে একেবাৰে। হা তাই মোৰ যি নহয় যেনিবা শাহু একে। ক'ত পইচা সঁচা দেখিলি অ? আমাৰ লেখীয়া দুখীয়া মানুহে ক'ত পইচা সাঁচিবি? এসাঁজ খাই এসাঁজ লঘোণে থকা মানুহে পইচা সাঁচিব পাৰিম নেকি? কথা ক'বলৈ আহিছ? এই ছোৱালীজনী দিনক দিনে ভাল হওক চাৰি বেয়া পথেহে গৈছে। কিয় বেয়া নহ'ব? বাপেকেই যদি মদগাল খাই লৈ ঘৰখনৰ কথা চিন্তা নকৰে, সেইজনী বেয়া নহয় কি ভাল হ'ব? হা মই কিমান চাম তাইক? সঁচাকৈ মনটো বৰ দুখ লাগিছে। কিবা যে এনেকুৱা লাগিছে যে চিঞৰি কান্দিবলৈ মন গৈছে মোৰ। চাউল 2 টেমা আছিলে, তাকেই বনাইছো। তাৰ লগত খাবলৈ একোৱেই নাই। বাৰীখনলৈ গৈছিলো, ঢেকীয়া কচু এইবিলাক খাই এদাই কৰিলো। হোৱাই নাই সেইবোৰ। কি বনাও বাৰু? আকৌ এতিয়া ছোৱালীজনীয়ে ক'ব সুদা ভাত বনাইছ। এখেতেতো কলৈনো গ'ল মানুহটো? ৰাতিপুৱাৰে পৰা দেখা সাক্ষাতেই নাই। কিবা এটা ঘৰখনলৈ আনো, নাই মুঠতে নাই। কলৈ গ'ল ঐ? তেখেতকে কৈ পেলাই কিবা এটা আনিবলৈও নাই। খাব সুদা ভাতকে খুৱাই ভাল। নিমখ অকণ লৈ পেলাই তেনেকেই খাব ভাত। জলকীয়া এটা আনি দিম, মোহাৰি তেনেকেই খাব। উপায় নাই নহয়, কি কৰিম মই?
মোৰ ইফালে কামলৈ যাবলৈও দেৰি হৈছে, মানুহৰ ঘৰত কথা মইহে শুনো। দেৰিকে গ'লে মানুহে যিহে কথা শুনাই, কেলেনো নুশুনাব? তেওঁলোকৰতো পইচা যায়। তেওঁলোকেতো মাহেকৰ মূৰত পইচা দিব লাগিব। অলপ দিনৰ পৰা এই কাহটোও মোক নেৰা হৈছে লগ, কি যে হ'ব নহয়। মালতী, মালতী, ভাত কিহে বনাইছ? দে সোনকালে ভাতকেইটা খাওঁ, কামলৈও যাব লাগে নহয়। মাছে মঙহে বনাই থৈছো, খাওক। কালি যে ৰাতি এসোপামান আনি দিছিলে মাছ মঙহ, তাকে বনাই থৈছো, খাওক খাওক। কথা কবলৈ আহিছে, কিহে বনাইছ? ঘৰখনলৈ আজিলৈকে কিবা এটা আনি পাইছেনে আপুনি? হাজিৰা কৰা পইচা কেইটাই দেখোন আপুনি অকল বেয়া বস্তুবোৰ খাওঁতেনেই উৰাই দিয়ে। কি কৰে আৰু আপুনিহে জানে। ঘৰখনত সৰু ছোৱালী এজনী আছে, সেইটো হ'লে আপুনি গমেই নাপায় চাগে। ঘৰত যে এজনী মাইকী আছে, এজনী ছোৱালী আছে, সেইবিলাক আপুনি চাগে গমেই নাপায়। ঘৰখনলৈ পাচলি এটা কিবা এটা আনেনে? মইহে ঘৰখন কেনেকৈ লোকৰ ঘৰে ঘৰে কাম কৰি কৰি চলাই আছো, সেইটো মইহে জানো। আপুনি কি জানে? দিনত একেবাৰে তেওঁ সমান যেন একেবাৰে ভাল মানুহ পৃথিৱীতেই নাই। ৰাতি হলে কি চাবা তেওঁ একেবাৰে এতিয়া মালতীকে চেলাবলৈ আহিছে। হেৰি শুনক, আজি ঘৰত চাউল পাতি এটাও নাই। যিকেইটা আছিলে এতিয়া মই বনালো, গধূলিলে চাউল লৈ আহিব। তাকে নহবলৈ হলে আজি এই মালতী লিখা বেয়া মানুহ নহব, মই কৈ দিছো হলে। মালতী, ইমানো কেলে খং কৰিছ? সেই দিনটো কাম বন কৰি মেলি অকমান গাটো বিষাই বাবে অকমান খাওঁ আৰু সেইটোতে তই ইমান একেবাৰে ৰৌজাল বৌজাল কৰিব লাগেনে? কি নাই লিষ্টখন বনাই দিবি, মই লৈ আহিম। ইমান কথা শুনাই থাক, কথা মানে একদম কবলে পালে একেবাৰে পাতি হাঁহেও তেনেকে নেমাতে। একদম গোটেই গাঁওখন উধৰ পৰা মুধলে শুনিব তোৰ চাগে সেই গালি। কথা কবা এই চবৰ পৰা ঘৰত একেবাৰে থাকিবলৈ মন নোযোৱা হ'ল। পাওঁতে জানো মই সেই বেয়া বস্তু সোপা খাইছো? তোৰ জহতে খাইছো। মোৰ জহতেহে খাইছে আপুনি। বেয়া বস্তু মোৰ জহত খাইছে, কথা কবলৈ আহিছে। এই মালতীয়ে যে দিনৰ দিনটো লোকৰ ঘৰে ঘৰে কাম বন মোৰ কৰি পেলাই সেই ঘৰখনলৈ সেই চাউল পাতি পাচলি খাও দি এইবিলাক আনে, সেইটো হলে আপুনি গম নাপায় নহয়। ছোৱালী এজনীক সেই ভাল স্কুলখনত পঢ়ুৱাইছো, তাত কিমান পইচা লাগে আপুনি জানেনে? কথা কবলৈ আহিছে। আগতে দেখোন একেবাৰে চব ঘৰখনলৈ বজাৰ পাতি সকলোখিনি কৰে। সেই আজি 5-6 মাহ মানৰ পৰা আপোনাৰ কি হৈছে? ঘৰখনলৈ একো এটা ননা হৈছে। কথা কৈছে মোৰ জহত খাবলৈ লৈছে। মই কি কৰিলো আপোনাক? আপুনি মোৰ জহত যে সেই বেয়া সোপা খাবলৈ লৈছে, কি কৰিলো মই? হ'ব দে একো কোৱা নাই দে। মই কথাটো কৈয়ে ভুল কৰিলে। ভাত খাই মই যাওঁ দে। পাই তহঁতৰ লগত এই কাজিয়া কৰি থকাতকে সেই বাহিৰত মই কাম কৰি থকাই ভাল। যাওক, একেবাৰে দেখা নাই জানো আমিহে এতিয়া ঘৰখনত অশান্তি কৰিলো। ৰাতি যে গেলা সোপা খাই আহি ঘৰখনত কিমান অশান্তি কৰে সেইটো তেতিয়াহ'লে গম নাপায় নহয় আপুনি। কথা কৈছে তেওঁ। এই জীয়াইজনী যে সেই মোমায়েকৰ ঘৰলৈ যাওঁ লগাই আছে, সেইটো আপুনি গম পায় নে? তাই যে স্কুলখন বন্ধ দিছে, তাই সেই মোমায়েকৰ ঘৰলৈ যাওঁ লগাই আছে। যাওকচোন আপুনিয়ে থৈ আহক গৈ। মই যাবলৈ নাই দেই, মোৰ হাতত পইচা পাতি নাই, মই নোৱাৰো যাবলৈ। তই লৈ যা, তোৰ হাতত যদি পইচা আছে তাইক তই ফুৱাই লৈ আহগে যা, মই নোৱাৰো। সেয়াহে কথা কৈছে শুনাচোন। পইচা নাই, লোকৰ মানুহে সেয়া ঘৈণীয়েকক কিমান দূৰ দূৰণিলৈ ফুৱাবলৈ নিয়ে। ঘৰখন আজি মই এই 2 বছৰ 3 বছৰ হৈ গ'ল, ঘৰখন দেখা গৈ নাই। মা দেউতা নাই বুলিয়ে ঘৰখনলৈ যাবলৈ নোপোৱা হলো। মোৰ কি ভাইটো আছে নহয়, মই ভাইটোৰ ওচৰলৈ যাব নোৱাৰিম নেকি? আপোনাৰ জহতে মই ঘৰখনলৈও যাব নোৱাৰা হলো। মুঠতে কৈছো নহয়, শুনক, মোক এইবাৰ পইচা দিবই লাগিব। মই ঘৰৰ পৰা ছোৱালীজনী স্কুল বন্ধতে আমি তিনিওটা গৈ আহিমগৈ, ওলাব। হ'ব চাই লওঁ, ৰ এতিয়াই নকবি। চাই লওঁ মাই লওঁ নহয়, মোক নিবই লাগিব, ছোৱালীকো নিব লাগিব, কৈ দিছো নহলে কথা বেয়া হৈ যাব। মালতী, মই তোক নেপাওঁ বুলি একেবাৰে বুকুখন ধম মাৰিছে জানানে। মই বোলো তাইক নেপালে হ'ল আৰু সেইদে বুলি ভাবিছিলো। এই কাইলৈ আমাৰ ঘৰত নাম এষা আছে, এই ডাঙৰকেই পাতিছো। এই তহঁতকো নিমন্ত্ৰণ কৰিবলৈ আহিছো। মই পিছত তোক সেই কাম কেইটামান কৰিবলৈহে মাতিবলৈ আহিছো আকৌ দেই। নামলৈও নিমন্ত্ৰণ কৰিছো আৰু কাম কেইটামানো কৰি দিবিগে। আজি আবেলি পাৰিলে যাবিচোন, এই কলপাত খিলামান ধুই দিবিগে। এই বোৱাৰীয়েনো অকলে কিমান কৰিব, তাই গোটেই ঘৰ চৰ চাফা কৰি মেলি সেই কলপাত ধুবলৈ মই বোলো মই মালতীকে কৈ থৈ আহোঁগে। তাই পিঠা পনাও বনাইছে, ইমান গেলা গৰমত মই হাগিয়ে দিছিলো। মই বোলো এই হোটেলৰ পৰাই কিনি আনিবা। তাই বোলে নাও এই হোটেলৰ পৰা দিয়া কি কিনি অনাতকে বোলে সেই ঘৰ নিজেই বনাই পেলাই ভকতক খুৱাইলে মনটো ভাল লাগে দিয়কচোন, সেইদে বুলি ক'লে। মই বোলো হ'ব তেতিয়াহ'লে বনোৱা। সেয়া পিঠা পনা বনাই আছে, মই সেইকাৰণে তোৰ ওচৰলৈ আহিছো। তই যাবিচোন এপাক দেই, কাইলৈও সোনকালে যাবি। মই কিবা এটা ভালকে দিম, তই চিন্তা নকৰিবি। হেৰি নহয়, পিছে এই ছোৱালী কলৈ গ'ল? তাইকো লৈ যাবি আকৌ, আমাৰ সেই তাইৰ লগত একে নহয়। দুইজনী বান্ধৱী।
আমাৰ সেইজনীয়ে মোমায়েকৰ ঘৰলৈ যাওঁ যাওঁ একেবাৰে কৈ আছে আৰু মাথা খাই আছে বুজিছেনে। এই মাকে কৈছে মই এতিয়া নাযাওঁ দে, দুদিনমান পিছত যাম, তাই নুশুনে। সেইকাৰণে সেই নামষাৰ আগতীয়াকৈ পাতিলোঁ, সেই বোলো সিহঁতক সেই পৰহিল বাছ উঠাই নিনালে পঠিয়াব লাগিব, বেয়াও লাগে নহয় আকৌ। অঁ হ'ব দিয়ক খুৰীদেউ, মই যাম বাৰু, চিন্তা নকৰিব। সেই তাকেতো আমাৰ সেইজনীও স্কুল বন্ধ দিলে, এতিয়া সেই মোমায়েকৰ ঘৰলৈ যাওঁ যাওঁকৈ একেবাৰে মাথাটো বেয়া কৰি দিছেগৈ হেও। চাওকচোন, সেই এলা পেচা দূৰ নহয় নহয়, হাতততো টকা কেইটামান লাগিব ভালকৈ, ক'ৰ পৰানো পাম বাৰু কওকচোন খুৰীদেউ। সেই কাম বন কৰি মেলি সেই ঘৰ পাচলি খাৰধি আনোতেনেই যায়, চাউল কেইটা আনোতেনেই যায়। এই সেইটো কথাটো আপুনি গম পাইছেই। গুজিকেইটা পইচা পাই চব একেবাৰে খাই বৈ উৰাই দিয়ে। ইয়াৰ মানে নক'ব আৰু, মোৰ মানে সেই এইবোৰকে ৰাতিপুৱাৰ পৰা কাজিয়াই লাগিছে ঘৰখনত। এতিয়া আজি একো এটা নাই বুজিছেনে, চাউল এমুঠিও নাই। মই এতিয়া এই কামলৈ যাবলৈ ওলাইছিলোঁ, ভালেই হ'ল আপুনি আহিলে, বহক চাহ এটোপা খাই যাওক। নালাগে নালাগে দে মালতী, এই চাহ নাখাওঁ মই, আকৌ আৰু দুঘৰ মানে নিমন্ত্ৰণ দিবলৈ আছে নহয়। এই হয় মই তাক বহুত বুজালোঁ, আমাৰ ঘৰত সেই কাম কৰি থাকোঁতেনে মই তাক বহুত বুজাইছোঁ। মই বোলো তই এতিয়া এইবোৰ এতিয়া তই আৰু এইবোৰ খাই বৈ সেনেকৈ থাকিলে নহয় নহয়। আগতে সি নেখাইছিলে, এতিয়া কিহৰ পৰা খায় কি কথাও নকয়। মই সেইদিনাখনি কৈছোঁ, মই বোলো তই মোক খুৰীদেউ নহয় মা বুলি ভাবি কচোন বাৰু, কথাটো কিবা যদি টেনশ্যন হৈছে। তাৰ বোলে নাই খুৰীদেউ, বোলে হেৰি দিনৰ দিনটো বোলে কাম বন কৰি মেলি অকণমান গাটো মানে বিষাই, সেইকাৰণে খাওঁ আৰু। মই বোলো থ আই, সেইটো পৰাহে বোলো একেবাৰে তোৰ বোলো গা বিষ মাৰেনে। মাছ মাংস অকণ নি পেলাই খালেও দেখোন গা বিষ মই বোলো ঘৰলৈ পাচলি চাচলি নিয় নাই, মুখে একো এটা পুৰি খাবলৈ নামাতিলে হেও। মই বুজালো আৰু দেই, তাক কিমান অবুজন হ'লো ই ল'ৰাটো। আগতে ভাল আছিলে, কথাটো ক'লেই শুনে, আজিকালি ই জানো পাই কি হ'ল আৰু, কি কবি আৰু কি কবি। তাকো কবি কাইলৈ কামলৈ যাব নালাগে, আমাৰ ঘৰলৈকে যাবলৈ কবি। হ'ব দিয়ক খুৰীদেউ, ক'ম বাৰু, গ'লে যাব নগ'লে নাই, মই যাম দিয়ক। এতিয়া তেতিয়াহ'লে চাহ নাখাই যদি ব'লক দুইজনী ওলায়ে যাওঁ আৰু। লগে ভাগে যাওঁ। তহঁতৰ অমিতা আছে হ'বলা, এই দিবিচোন দুটামান কাইলৈ সেই নামলৈ। এই পাচলিত মিক্স কৰি দিলে, মিক্স পাচলিত দি দিলে ভাল হ'ব খাবলৈ দেই। আৰু কলডিলো আছে। এতিয়া সেই পাৰিব পৰা মানুহ থকা হ'লে ৰচোন, আমাৰ ঘৰত এই বুধে কাম কৰি থাকে নহয়, তাকে মই আনি পেলাই পৰাই লৈ যাম বাৰু, তই চিন্তা নকৰিবি। এই অমিতা আছে, আৰু সেই ভাতকেৰেলা এজোপাও পাছফালে দি থৈছোঁ আছে বাৰু। হেৰি ব'লক এতিয়া তেতিয়াহ'লে যাওঁ, আপোনালোকে পাৰি পেলাই লৈ যাবহি। মই ঘৰখনত নাথাকোঁ নহয়, দেখিছে নহয় এতিয়া কোনো নাথাকে। আপোনালোকে কোনোবা সময়ত আহি পেলাই পাৰি লৈ যাবহি। হ'ব দে। মনটো মোৰ বৰ ভাল লাগিছে, খুৰীদেউয়ে যে এই পইচা কেইটকামান কাইলৈ সৰহকৈ দিম বুলি কৈছে, আৰু সেই কাম কৰিবলৈও মাতিছে, মই বৰ ভাল পাইছোঁ। আৰু সেই কাম কৰা মানুহ দুঘৰৰ পৰা পইচাও পাবলগীয়া আছে নহয়, সেই গোটেইকেইটা গোট খুৱাই মই ছোৱালীজনী মোমায়েকৰ ঘৰত থৈ আহিবগৈ লাগিব। নহ'লে মোৰ যিকেইডাল চুলি পকিবলৈ আছে নহয়, সেইকেইডালো পকাইহে শান্তি পাব। ইমান চিঞৰ বাখৰ ঘৰখনতো, এইটো ক'বই নোৱাৰে সেয়া। তেওঁ বা এতিয়া কি আনে দিন ৰাতিলৈ, লিষ্ট লিখি দিবলৈ ক'লে লিষ্ট লিখিলোঁ, লিষ্ট এতিয়া সেই চিগাৰেট বনাই খায়ে পেলাই নে তাৰো ঠিক নাই। মাই গড, তহঁতে যে ক'ৰবালৈ যোৱাৰ প্লেন পাতিছ, মোৰ ইমান ভাল লাগিছে সঁচাকৈ। প্লেনিংটো শুনিয়ে মোৰ বহুত ভাল লাগিছে জাননে। ময়ো এওঁক কৈ আছিলোঁ, মই বোলো হেৰি নহয় ল'ৰাৰ এইবাৰ স্কুল বন্ধ দিলেই, বোলো যাওঁ ব'লা আমি অকণমান ফুৰি আহোঁগৈ, নহ'লে স্কুল খোলাৰ লগে লগে ক'তো যাবলৈ নাপাওঁ জাননে। সেইকাৰণে মই এওঁক কৈছোঁ, বোলো নহয় চেৰাপুঞ্জী নহয় শ্বিলং। এওঁক কৈছে বোলে শ্বিলং এইবাৰ গৈ আহিছে। মই বোলো নহয়, কিবা এটা ভাল লাগে ব'লে যাওঁ। তাৰপিছত এওঁ বোলে হ'ব ৰ'বা যাম বাৰু, এনেকৈ বুলি কৈছে। তহঁতে যে বনাইছ প্লেনিংটো মোৰ ইমান ভাল লাগিছে, চেৰাপুঞ্জী মোৰ যাবলৈ বৰ ইচ্ছা আছিলে, ভালেই কৰিলি। পিছে হেৰি পিঞ্চিক কৈছ নাই, তাইকো কবি আকৌ, আমি তিনিজনী শিকিলে ভাল লাগিব ন। তাকেই পিঞ্চিক মই কৈছোঁ, পিঞ্চিক কৈছে চাই লওঁ ৰ'বা, এতিয়াই মই ক'ব নোৱাৰোঁ। তাই মানে কি আৰু অকণমান হেৰি নহয় জানো, অকণমান কনজুচ টাইপ নহয় জানো। গিয়েকটো আকৌ তেনেকুৱা নহয়, তাই কনজুচ যে আগৰ পৰাই তই দেখোন জানোৱেই, তাই মানে কলেজত পঢ়ি থকা দিনৰ পৰাই তই দেখোন জানোৱেই তাইক। কিমান কনজুচ, কিবা এটা খুৱাবলৈ হ'লে 100 বাৰ চিন্তা কৰিব। নাজানো যায় নে নাযায়, কিন্তু আমি দুঘৰ যোৱাটো ফাইনেল দেই, আমাৰ দুইটা ফেমিলি যোৱাটো একেবাৰে মোৰ ফাইনেল বুলি কৈছোঁ আৰু। তাকেইতো তাইতো কনজুচ নহয় জানো, ক'ত যাব তাই। কলি বাৰু ভালেই হ'ল। হেৰি আমি দুইঘৰ যোৱাটো ফাইনেল দেই, একেবাৰে ফাইনেল আৰু। মই মানে অফিচৰ পৰা আহক, মই তেতিয়া ক'ম আৰু। ঠিক আছে, ৰাতিকে বাৰ্থডেত লগ পামেই নহয়, তেতিয়া কথা পাতিম দে। বাই বাই। অ'কে ঠিক আছে, বাই বাই। ৱাও, মোৰ মনৰ ইচ্ছাটো পূৰণ হ'ব, চেৰাপুঞ্জী যাম। কিমান যে ভাল লাগিব, অভি অহাৰ লগে লগে মই তাক ক'বই লাগিব। ইমান ভাল লাগিছে মনটো। মায়া, তোমাক ভাল খবৰ এটা দিবলৈ আছে।
অ' হয় নেকি? মোৰো তোমাক ভাল একেবাৰে ভাল খবৰ এটা দিবলৈ আছে। ফাৰ্ষ্ট তুমি কোৱা। নহয়, ফাৰ্ষ্টতে তুমি কোৱা। এই মাত্ৰ গীতাই ফোন কৰিছে জানানে, মোৰ মানে কথাটো সুধি মানে মনটো ভাল লাগিলে। মই তোমাক সেইদিনাখনি কৈছিলো নে নাই যে চেৰাপুঞ্জী যাম এইবাৰ। তাই অলৰেডি প্লেন কৰিলেই জানানে। সঁচাকৈ সিহঁত হাল মানে বৰ ভাল দেই। আমাৰ ফেমিলিটো আৰু সিহঁতৰ ফেমিলিটো আৰু কোনো নাযায়। ভালেই হ'ব দিয়া, চেৰাপুঞ্জীলৈ যাম কৰি আছিলো নহয়, চাই আহিমগৈ। ইমান যে মনৰ আশাটো পূৰণ হ'ব, বৰ ভাল লাগিছে। এইবাৰ আমাৰ যোৱা নহ'ব নেকি? বাইদেউ আৰু ভাগিন আহিব। তাই ইমান দিনৰ মূৰত আহিব আৰু ভাগিনজনীক যে ইমান দিন হ'ল দেখাই নাই। সিহঁত এতিয়া আহিম বুলি কৈছে। মই বোলো আহিবি আৰু এনেকে বুলি কৈছো। অ' ন', তুমি সিহঁতক কেঞ্চেল কৰি দিয়া। অত দিনে আহিবলৈ নিদেখিলে এতিয়া কিয় আহিব লাগে? নালাগে, তুমি নালাগে বুলি কোৱা, আমি ফুৰিবলৈ যাম বুলি কোৱা আকৌ। মই না বুলি ক'ব নোৱাৰো নহয়। কেনেকৈ না বুলি ক'ম? ইমান বছৰৰ মূৰত বাইদেউজনী আহিব, ভাগিনজনী আহিব। মই ফুৰিবলৈ যোৱাৰ কথাটো কৈ দিলে সিহঁত নাহো বুলিয়ে ক'ব। তথাপিতো সিহঁত আহিবলৈ যেতিয়া ইচ্ছা কৰিছে, আহক দিয়া। দুদিনমান থাকি গুচি যাব, তাৰ পাছত আমি প্লেনিং কৰিম। মানে কৈছো নহয়, ভবা কথা নহয়, সিদ্ধি বাটত আছে কণা বিধি। এতিয়াহে এইকেইটা আহিবলৈ দেখিলে। আৰে, বাইদেউহঁত দেখোন সেইদিনাখনি আহিম বুলি ক'লে, আজিলৈকে নাই। কি বা হ'ল? কি হ'ল অভি? তোমাৰ বায়েৰে দেখোন আহিম বুলি কৈ আজি 2-3 দিন হৈ গ'ল, অহাই নাই। এনে মিছাতে মানে লোকৰ সময় নষ্ট কৰে। তেওঁলোকৰ বাবে লোকৰ সময়বোৰ ৰৈ থাকে বুলি ভাবি নেকি? হা, তোমাৰ বায়েৰে সেইখন মুখ নে কি? কি কথা কয় নাজানে নেকি? মানুহ যে কোনোবাৰ খবৰ দিলে ৰৈ থাকিব বা কিবা কৰিব, গোটাব মেলিব, সেইবোৰ নাজানে নেকি? হা, তাকেইতো মই ফোন কৰিছো, ফোনটোও ৰিচিভ কৰা নাই। কি বা হ'ল? ৰ'বাচোন, কেলেনো তেনেকৈ কৈছা? বাইদেউ কিবা অসুবিধাও হ'ব পাৰে। আহিব নহয়, ইমান আৰু খৰধৰ নহয়। তোমাৰ বায়েৰ খৰধৰ নহ'ব পাৰে, কিন্তু আমি আকৌ ক'ৰবালৈ যোৱাৰ প্লেন কৰিছো ন। সেইকাৰণে আহো নাহো কিবা এটাতো ক'ব পাৰে। আমি তেতিয়াতো ফ্ৰী হৈ যাম। এতিয়া তোমাৰ বায়েৰ আহিব বুলি আমি চোৱাচোন ঘৰতে বন্দী হৈ আছো। এইবোৰ মানে কথা আৰু। ৰ'বাহে, এনেকৈনো কিয় কোৱা? বাইদেউজনী 4 বছৰৰ মূৰত ঘৰখনলৈ আহিব। আমি ফুৰিবলৈ গৈয়ে থাকিব পাৰিম। তাইতো 4 বছৰ মূৰত ঘৰখনলৈ আহিব। তাইক আমি যদি নেলাগে বুলি কওঁ, তাই মনত অলপ কষ্ট পাব নেকি? হ'ব ৰ'বা, মই তোমাক ফুৰাবলৈ নিম বুলি কৈছো যেতিয়া নিম। তুমি ইমান অধৈৰ্য নহবাচোন। এতিয়া মইহে অধৈৰ্য হলো। কথা কৈছে শুনা। বাইদেউ, তহঁতৰ কথাই আমি পাতি আছিলো। তইতো আজি 4-5 দিনৰ আগতেই ফোন কৰিছিলি আহিম বুলি। মানে কি হ'ল? কিবা অসুবিধা হ'ল নেকি? নহয় অ' ভাইটি, মানে হেৰি, সুধা হাতখনে মুখখনে আহিবলৈ ওলাইছিলো। ভিনিহিয়ে গালি পাৰিলে। সেইকাৰণে ভিনিহে সেই কিবা কিবি কেইটামান আনি দিলে, মই বনাই কুনাই লৈ আহিছো। বোলে সিহঁতে আৰু সেই বোলে চহৰত থাকি সেই হোটেলৰ মিঠাই চিঠাইহে খাই থাকে। তুমি বোলে সেই পিঠা পনা কেইটামান গাঁৱৰ পৰা গৈছা যেতিয়া বনাই কুনাই লৈ যোৱা, সিহঁতে ভাল পাব খাই। সেইদে বুলি ক'লত মই সেই পিঠা পনা কেইটামান বনাই আনিছিলো। পিছে বোৱাৰী, ঠিকে আছানে? ভালেই। পালেহি নহয় ভালে ভালে? পালোহি দিয়া। বাইদেউ, তই পিঠা কেইটা আনিলি, বৰ ভাল কৰিলি। এইখন ঘৰত মা নোহোৱাৰে পৰা, তই নোহোৱাৰে পৰা পিঠা এটা ভালকৈ খাবলৈ নোপোৱা হলো। সেই কিনা পিঠাবোৰনো কি খাবি আৰু? নাৰিকল অকণ দিব, চেনি তেনি নাথাকে, সা সোৱাদ নাথাকে, পাতল, চুবই নোৱাৰি। হ'ব দে, তই যে আনিছ, খাই বৰ ভাল লাগিব। হেৰা, যোৱাচোন চাহ একাপ বনাই আনাগৈ। বাইদেউ অনা পিঠা পনাৰে চাহ অকণ আজি খাই লওঁ ভালকৈ। আনিছো ৰ'ব, একেবাৰে অৰ্ডাৰ দিবলৈ হ'ল আৰু এতিয়া। মামা, মামী। একদম পুৰা ডাঙৰ হৈ গ'ল দেই। ইমান দিনৰ মূৰত দেখিছো, বৰ ভাল লাগিছে তহঁতক। আঁতৰা পাই, জাৰ্ণি কৰি আহিছা, হাত ভৰি নোধোৱাকৈ মোক নুচুবা দেই। আঁতৰি যোৱা। গোন্ধাইছে পাই কিবা। আঁতৰা। শিখা, তুমিনো তাইক কিয় তেনেকৈ ক'ব লাগে? সৰু ছোৱালীজনী ধৰিবলৈ গৈছে যেনিবা, তুমি তেনেকৈ ক'ব লাগে নেকি? মাজনীও, ব'ল ভৰি হাত মুখ হাত ধুই লগৈ। বা বাইদেউ, তহঁতৰ ৰুমটো মই দেখুৱাই দিওঁ। ভৰি হাত মুখ হাত কেইটা ধুই ৰেষ্ট ল। শিখাই চাহ বনাই সেইটো ৰুমলৈকে আনিব। এওঁক এতিয়া আৰু কোনে পায় আৰু? বায়েক 4 বছৰৰ মূৰত আহিছে, এতিয়া বায়েকৰ একেবাৰে পিছেই নেৰিব। আৰু মই ঘৰৰ কাম কৰা বাই হৈ সিহঁতৰ পাছে পাছে বস্তু লৈ ঘূৰি ফুৰিব লাগিব। কথা কৈছে। শিখা, কিবা কৰিবলগীয়া আছে নেকি? দিয়া কৰি দিওঁ। আৰু তোমালোক এইবাৰ ফুৰিবলৈ যোৱা নাই নেকি? আৰু পিছে বাবু কলৈ গ'ল? যাম বুলি ভাবিছিলো, এয়াহে আৰু আপোনালোক আহি ওলালেহি। ক'তনো যাবলৈ পাম আৰু? বাবু মা দেউতাৰ লগত লণ্ডনলৈ গৈছে। তোমালোক যদি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছিলে, আমাক কৈ দিয়া হ'লেই হয় দেখোন। আমি নাহিলোহেঁতেন নহয়। আহি পেলাই তোমালোকক যোৱা বাধা দিছো যেনহে লাগিছে। বুজি যে আকৌ পাইছে, আপোনালোক আহিয়েই বাধা দিলেহি। আমি চেৰাপুঞ্জী যোৱাৰ কথা আছিলে। সি যে আৰু আপোনালোক আৰু দেই, 2 দিনমান দেৰি কৰি আহিব নোৱাৰিলে নেকি?
হ'ব দিয়া, বেছি দিন নাথাকো। কালি আহিছো, আজি থাকি পৰহি মানলৈ যামগৈ। তুমি ইমান চিন্তা নকৰিবা। পিছে কি কাম বন কৰিবলগীয়া আছে দিয়া কৰো। বেয়া নাপাই যদি গোটেই ঘৰখনকে সৰা মোচা কৰকচোন। আৰু সেই বাচন কেইটামানো আছে, ধুই দিব। মোৰ মানে কঁকালটো বৰ বিষাইছে, কিয় জানো মাজে মাজে বিষাই থাকে। হ'ব দিয়া, প্ৰথমতে মই ঘৰটো সৰা মোচা কৰি লওঁ, তাৰ পাছত বাচনখিনি ধুই দিম। আহিছিলি নহয় ভাইৰৰ ঘৰত ভালকৈ খাম বুলি, খুৱাই আছো ৰ তহঁতক মই ভালকৈ। ৱাও, মামা মামী ৰুমটোত থাকিবলৈ ইমান ধুনীয়া। মামাই সেই বগা সেইটোত কি জানো লগাই থৈ গ'ল, ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে, ৰুমটো বৰ ভাল লাগিছে। আকৌ ইফালে কাৰ্টুনো লগাই থৈ গৈছে, বৰ মজা লাগিছে। আৰু দুদিনমান মই ভালকৈ ইয়াত থাকি যাম, ইমান মজা লাগিছে। মই ঘৰত এইবোৰ নেপাওঁ, এই টিভিও চাবলৈ নেপাওঁ, আমি দুখীয়া মানুহ যে। এতিয়া মামা মামীহঁতৰ ঘৰত আহি ইমান ধুনীয়া ধুনীয়াকৈ খাবলৈ পাইছো, থাকিবলৈ পাইছো। মামাই মোক ফুৰাবলৈ লৈ গৈছে, ইমান ভাল লাগিছে, ইমান ধুনীয়া থাকিবলৈ। খালি খালি মামীজনীহে অকণমান কেটেলা কেটেল কৰি থাকে, ভাল নালাগে। ঐ, তই বিচনাখনে লেতেৰা পেতেৰা ভৰিৰে কিয় উঠিছ? মামী, মোৰ ভৰি বেয়া নহয় নহয়। মামাই ভৰি হাত গা পা ধুনীয়াকৈ ধুৱাই মেলি ইয়াত বহুৱাই থৈ গৈছে, মই নিজেই বহা নাই। মনে মনে কথা কবলৈ নাহিবি তই। মোৰ বিচনাত বহিবলৈ তই সাহ পালি? ঘৰত এনেকৈ বহি পাইছ জানো? ঘৰত দেখোন তহঁতৰ ভিতৰি গোটেইখন। বাপেৰটো মদাহি একো গমেই নাপায়। ইয়াত তাই ফেচিলিটি পাই পেলাই কথা শুনা তাই ইমান সাহ বাঢ়ি গৈছে। ঐ ছোৱালী, এনেকৈ মোৰ বিচনাত নবহিবি, থেতেলিয়াই পেলাম মই। কি হ'ল শিখা? আমি ঘৰলে যাওঁগে ব'লা, ইয়াত নেথাকো। মামীয়ে মোক গালি পাৰিছে, দুখীয়া বুলি গালি পাৰিছে, দেউতা মদাহী বুলি কৈছে। শিখা, তুমিনো ছোৱালীজনীক তেনেকৈ কিয় ক'ব লাগে? আমি দুখীয়া মানি লৈছো, মোৰ মানুহজনে এই বাপেকে মদ খাই বুলি মানি লৈছো, কিন্তু তোমালোকৰ ওচৰত কোনো দিনেই হাত পতাহি নাছিলে নহয়। মই অত দিনে মানে 4 বছৰে অহা নাছিলো। বহুত কথা মই ভাবি গুণিয়ে অহা নাছিলো, কিন্তু তাই ইমান হেঁপাহেৰে, ইমান আগ্ৰহেৰে, ইমান মৰমেৰে এই মোমাইকৰ ওচৰলৈ আহিছিলে। তুমি তাইক ইমান সৰু ছোৱালীজনীক তেনেকৈ কথা শুনাব লাগে নেকি বাৰু? তেনেকৈ ক'ব লাগে নেকি? মই মোৰ নিজৰ ভাইটোক এৰিব নোৱাৰো বাবে আহিছিলো। সঁচাকৈ মানুহে এনেই নকয়, নিজৰ মাক দেউতাক জীয়াই থকালৈকেহে ঘৰখন নিজৰ ঘৰ, তাৰ পাছত এইখন ঘৰ ছোৱালীজনীৰ বাবে ঘৰ হৈ নাথাকে। কিন্তু কিছুমান তাৰ ভিতৰত ভাল আছে, কিছুমান যে যেনে তোমাৰ দৰে মানুহবোৰ। হ'ব দিয়া, আমি কাইলৈ ইয়াৰ পৰা গুচি যামগৈ, নাহো আৰু কোনোদিনে এইখন ঘৰলৈ। মাজনী, গম পালি নহয় তই এতিয়া? হ'ব দিয়া, আমাৰ ভুল হ'ল, ক্ষমা কৰি দিবা। ভুল হৈ গ'ল কথা ক'ব আহিছে? 2-3 দিনৰ কাৰণে আহি আজি 5-6 দিন হৈ গ'ল, যাব লাগে বুলি নামেই নলয়। কথা কৈছে, খাবলৈ পাইছে যে, ভালকৈ থাকিবলৈ পাইছে যে, সেইকাৰণে যোৱা নামেই নোলোৱা হ'ল আপোনালোকে। ভুল হৈ গ'ল কথা ক'বলৈ আহিছে, যাওক ইয়াৰ পৰা। দিলো ভালকে, পালে হেকা। এইটো সঁচাকৈ মানে খাবলৈ পাইছে যে, শিকিবলৈ পাইছে, সেইকাৰণে আহিছে। বৰ খং উঠে মোৰ এইবিলাক। একদম কৈছো নহয়, ভিক্ষাৰী সোপা কৰবাৰ চেৰাপুঞ্জীলৈ যোৱাও মোৰ মুদা মৰিব। 2 দিনমানৰ পাছতে ল'ৰা আৰু স্কুলেই খুলিব, যাবলৈ নেপাম ক'তো। ল'ৰাটোক ভালে কুশলে সেই মা দেউতাৰ লগত পঠিয়াই দিলো বুলিহে, নহ'লে এয়াহে, এইবোৰ কৈ লেতেৰা পেতেৰা হাতেৰে সি মোৰ ল'ৰাটো চুলেহেঁতেন, কেনেকুৱা মানে ভালেই হ'ল, কাইলৈ যামগে বুলি কৈছে, মই বৰ ভাল পাইছো। মামী, মামী, মোৰ ভোক লাগিছে, বিস্কুট এটা খাবলৈ দিয়াচোন। বিস্কুট খাই দে, ঘৰত খাই বিস্কুট যে খাওঁ কৰি আছে। এই অকণমান আগতে ভাত খাই গৈছিলি, এতিয়া বিস্কুট খাব হ'লেই। মোমাইৰ সেই পইচাবোৰ হেৰিয়ৰ গছত লগা নাই নহয়, তোৰ কাৰণে বিস্কুট আনি থবলৈ। এইজনী খকুৱাই আনিজনী কৰবা নাই বিস্কুট চিস্কুট। সেই শুন, এই বিচনকেইটা আছে, ধুই থৈ যাচোন, তেতিয়া বিস্কুট এটা মই তোক দিম। হ'ব মামী, মই ধুই দিম, তুমি মোক দিবা দেই। আপুনি আজি সময়ত ওলালেহি যে, মানে অসময়ত নহা হ'লে চাগে মই কথাবোৰ গমেই নাপালোহেঁতেন। তুমি যে এনেকুৱা বুলি মই আজিহে গম পাইছো শিখা। বাইদেউক তুমি ঘৰ চৰ মুচিবলৈ দিছা আৰু ভাগিনক বাচন পাতি ধুবলৈ দিছা। মই মানে অফিচলৈ যোৱাৰ পাছত তুমি এইবোৰ কৰা। বাইদেৱে মোক কালি যোৱা ৰাতি কৈছে বোলে আমি কাইলৈ যামগৈ দে। মই তাইক কৈছো, বাইদেউ
তোক দেখোন গোটেই চহৰখন দেখুওৱা নহ'লেই সেইদিনাখনি অকণমানহে চালি কাইলৈ মই গোটেই দিনটো ছুটি লৈ আহিম তাৰ পাছত তহঁতক মই চহৰ দেখুৱাবলৈ নিম এতিয়াহে গম পালো তুমি যে মানে ইমান তললৈ নামিব পাৰা মোৰ নিজৰ বাইদেউক তুমি তেনেকুৱা কৰিছা হা তুমি মোৰ নিজৰ বাইদেউক তেনেকুৱা কৰিছা হয় মাজনী এইফালে বাচন নুধুবি গুচিয়া তোক কি লাগে মোক কমই আনি দিম তুমি ছোৱালীজনীক বিস্কুট এটা খুজিলে বিস্কুট এটা দিব নোৱাৰিলা সেইবোৰ কথা মই শুনি আছিলো বাহিৰৰ পৰা তাইক তুমি বিস্কুট এটাৰ কাৰণে বাচন ধুৱাইছা হা তাই আমাৰ ছোৱালী বুলি তুমি ভাবিব নোৱাৰিলা নেকি তোমাক মই কি বুলি মানে কম নহয় মোৰ ভাষা নোহোৱা হৈছে তুমি ইমান তললৈ গিৰিবা বুলি মই ভবা নাছিলো নহয় মানে মই বাইদেউ কৰিবলৈ মানা কৰিছিলো বাইদেউ বোলে নহয় মোৰ বহি বহি আমনি লাগিছে কাৰণে নিজে কৰিছে মই ইমান হাত দিলে নুশুনিলে মই কি কৰিম মানে মই এতিয়াহে আচল কথাটো গম পাইছো বাইদেউহঁত আহিব দিনাই যে তুমি যে ঘৰৰ কাম কৰা মানুহজনীক পঠিয়াই দিলা আচল ৰহস্যটো মই এতিয়াহে জানিছো হা তুমি যে ইমান এখন নাটক ৰচিলা মই গম নাপালো তাকো মোৰ নিজৰ বাইদেউৰ লগত ভাগিনৰ লগত নেপায় চোৱা মই তোমাৰ যদি ভণ্টিৰ লগত এনেকুৱা কৰোঁ তোমালোকৰ মাৰ লগত এনেকুৱা কৰোঁ তোমাৰ মনটো কেনেকুৱা লাগিব তোমাৰ ফেমিলি তোমাৰ নিজৰ আপোন বুকুৰ মানুহ আৰু মোৰ পৰিয়ালখিনি ধূলি মাকতি লগা মানুহ যে গাঁৱলীয়া মানুহ সেইকাৰণে সিহঁতক কামত লগাবা তোমাৰ মা দেউতা বাই ভনী আহিলে দেখোন একো এটা কামেই কৰিবলৈ নিদিয়া পানী এগিলাচো লৈ খাবলৈ নিদিয়া হা আৰু মোৰ বাই ভনী গাঁৱৰ পৰা আহিছে দুখীয়া গুণে সিহঁতৰ হতুৱাই কাম কৰাই মজা লৈছা মানিছো তোমাক মই মানিছো নহয় মানে মই মানে আচলতে মনে থাকা তোমাৰ আৰু কথা মই বুজিবলৈ বাকী নাই তুমি এনেকুৱা বুলি মই ভবা নাছিলো শিখা বল মাজনী বাইদেউ বল তহঁতক মই চহৰখন ফুৰাই আনোগৈ আৰু তহঁতক মই ধুনীয়া ধুনীয়া কাপোৰ কিনি দিম বল ইয়াৰ পৰা এইজনী সঁচাকৈ মানে কৈছো নহয় মই ঘূৰি আহি লওঁ তাৰ পৰা এইক মই ব্যৱস্থা কৰি আছো মাই গড সঁচাকৈ মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল দেখোন মই এনেকুৱা কৰিব নালাগিছিলে মই এনেকুৱা কিয় কৰিলো মইতো মানুহজনী এনেকুৱা নাছিলো মই বাইকৰ লগত এনেকুৱা কিয় কৰিলো মইতো মোৰ নিজৰ পৰিয়ালৰ লগত এনেকুৱা নকৰো মোৰ সঁচাকৈ বৰ ডাঙৰ ভুল হৈ গ'ল মই এখেতক ক্ষমা খুজিব লাগিব আৰু লগতে বাইদেউকো ক্ষমা খুজিব লাগিব নহ'লে এখেতে কি কৰি দিয়ে ঠিক নাই হেৰি শুনক বাইদেউ মাজনী যা তহঁত ওলাগৈ ভালকৈ ওলাগৈ যা মই ৰৈ আছো সোনকালে তহঁতক আজি গোটেই টাউনখন ফুৰাম আৰু তহঁতক মই বাহিৰত খুৱাম আজি মই তহঁতক ধেৰ কিবা কিবি কিনি দিম ভিনদেউলৈও কিবা এটা কিনি দিম যা ওলাগৈ যা সোনকালে নেলাগে দে ভাইটি আমাক দিলি নহয় সেয়াই হ'ব ভিনিহে ওলাই এনেইনো কেলে মিছাতে পইচা খৰচ কৰিব লাগে আৰু এতিয়া আমি টাউনলৈ ফুৰিবলৈ নাযাওঁ আমি ঘৰলৈ যাওঁগৈ দে ইমান দিন হ'ল আৰু ভিনিহিয়ে ঘৰত কি কৰিছে ঠিকেই নাই হ'ব দে আকৌ তহঁতো যাবি আকৌ আমাৰ ঘৰলৈ দুখীয়া হ'লো বুলি আৰু বাহিৰৰ ঘৰলৈ নোযোৱাকৈ থাকিবি দে হ'ব দে অতদিনে খালোঁ মেলিলোঁ থাকিলোঁ এতিয়া আমি যাওঁগৈ আৰু শুনচোন শিখাক তই আকৌ বেয়াকৈ একো নকবি দেই তহঁত দুইটা মিলা প্ৰীতিৰে থাকিবি সুখেৰে থাকিবি হ'ব দে কিবা এটা ভুল হৈ গ'ল আৰু মানুহ মাতেই ভুল হয়েই নহয় তই তাইক আকৌ একো নকবি তহঁতৰ সংসাৰ সুখৰ হওক সেইটোৱেই মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ এতিয়া আমি আহি পেলাই তহঁতৰ সংসাৰৰ মাজত মানে জুইহে জ্বলোৱা আগতে লাগিলে নিজকে হ'ব দে আমি আজি যাওঁগৈ আৰু নৰখাবি ভাইটি বাইদেউ মই তোক তেনেকৈ যাবলৈ নিদিওঁ নহ'ব তোক মই তেনেকৈ নপঠিয়াওঁ তই যাব নোৱাৰ আৰু চাচোন মোৰ তোৰ বাদে কোন আছে মা দেউতাই মোক এৰি থৈ গুচি গ'ল হা মা দেউতা থকা হলে কিমান ভাল লাগিলেহেঁতেন আজি তই মোৰ বাবে মই তোৰ বাবে বাইদেউ তই তেনেকৈ নেযাবি তই যদি তেনেকৈ গুচি যাৱ তোৰ এই ভাইৰ জীয়াই মৰিব তই তেনেকৈ নেযাবি মোৰে শপত বাইদেউ আপোনালোকক এনেকৈ যাবলৈ নিদিওঁ আৰু মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল আপোনালোকে মোক ক্ষমা কৰি দিয়ক মই মোৰ কি হৈ গ'ল মই নিজেই নেজানো কিয় মই আপোনালোকৰ দুইজনীৰ লগত এনেকুৱা কৰিলোঁ মই নিজেই ভাবি নেপালোঁ মোক ক্ষমা কৰি দিয়ক নিজৰ ভণ্টি বুলি ভাবি শিখা হেই কি ভুল কৰিছানো হ'ব দিয়া কামটো মইতো ঘৰতো কৰোঁ ইয়াত এনেই থাকি কামকেইটা কৰিলোঁৱেই যেনিবা কিনো হ'ল আৰু তুমি ক্ষমা খুজিব নালাগে আৰু আজি নৰখাবা আমি যাওঁগৈ দিয়া নহ'ব বাইদেউ আজি থাকিবই লাগিব যদি আপুনি আমাক বেয়া পোৱা নাই তেতিয়াহ'লে আজি থাকিবই লাগিব বাইদেউ থাকচোন মোৰ মুখলৈ চাই হ'লেও থাক
বাইদেউ সঁচাকৈ কৈছোঁ আপুনি আজি যাব নোৱাৰে ব'লক আপোনাক আজি আমাৰ ঘৰলৈ আৰু গোটেই টাউনখন আপোনাক ফুৰাম আৰু কি কত লাগে মই আপোনাক কিনি দিম মই পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰিছোঁ মোৰ ভুল হৈ গ'ল ব'লক বাইদেউ প্লিজ আপুনি না নকৰিব মাজনী তুমিও মোক ক্ষমা কৰি দিবা দেই মোৰ ভুল হৈ গ'ল মামীয়ে ভুল কৰিলে আৰু সেই মামীয়ে আজি তোমাক এই কিবা কিবি কিনি দিব এতিয়াহে বুজি পাইছোঁ নিজৰ মানুহ সদায় নিজৰ মানুহেই হ'ব দিয়ক বাইদেউ এইবাৰ আমি চেৰাপুঞ্জীলৈ নাযাওঁ আপোনালোকৰ লগত আপোনালোকৰ ঘৰলৈ যাম শিখা তুমি সঁচাকৈ কৈছানে অঁ মই সঁচাকৈ কৈছোঁ অভি আমি বাইদেউহঁতক থ'বলৈ যাম আৰু দুদিনমান গাঁৱৰ ঘৰত থাকি আহিম হ'ব দিয়া শিখা যাবলৈ উলিয়াইছা যাবা কিন্তু আমি দুখীয়া মানুহ আকৌ তোমালোকৰ দৰে এনেকুৱা ষ্টেণ্ডাৰ্ড বস্তু আমাৰ ঘৰত নাই আকৌ একো নাই বাইদেউ সেইবোৰ চব কিনি দিম আপুনি চিন্তা নকৰিব নে কি কোৱা অভি অঁ বাইদেউ তই চিন্তা নকৰিবি থাক তেতিয়াহ'লে আজিও থাক কাইলৈও থাক পৰহিলে আমি গোটেই কেইটা তহঁতৰ ঘৰলৈ যাম আৰু কিমান যে ভাল লাগিব নে কি কওঁ শিখা বাইদেউ অভিয়ে ঠিকেই কৈছে হ'ব দিয়া তেতিয়াহ'লে কি মজা লাগিব মামাৰ ঘৰত আৰু দুদিন থাকিবলৈ পাম মামী আমাৰ ঘৰলৈ যাব ইমান যে মজা লাগিছে কিন্তু মামী তুমি দুদিন থাকিবলৈ দিবানে তুমিতো বেয়া নোপোৱা তুমি মোক বিস্কুট খাব দিবানে আৰু তুমি যে কেক খাবলৈ মোক দিবানে অঁ মাজনী দিম মই বেয়া নেপাওঁ নহয় মোৰ কিবা ভুল হৈ গৈছিলে আৰু দিয়া এতিয়া মই তোমাক গালি নেপাৰোঁ মই তোমাক সকলো খুৱাম মই যি যি ৰান্ধিব জানো সকলো বনাই খুৱাম হ'বনে তোমাক মামী হ'ব দিয়া বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে আপোনালোকৰ পৰিয়াল বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট সকলোখিনি কৰিব দেই